সোণৰ চেইন পিন্ধি ঘূৰি ফুৰা মহিলাসকল সাৱধান। কলিয়াবৰত ওলাইছে চিলনী চোৰ। সুবিধা পালে মহিলাৰ ডিঙিৰ পৰা থপিয়াই নিয়ে সোণৰ চেইন। কলিয়াবৰত সংঘটিত হৈছে তেনে এক ঘটনা। দুদিনৰ পূৰ্বে কলিয়াবৰ তিনিআলিৰ এগৰাকী মহিলা প্ৰাতঃ ভ্ৰমণ কৰিব যোৱা অৱস্থাত স্কুটিত অহা এটা অচিনাকি দুৰ্বৃত্তই ডিঙিৰ পৰা থপিয়াই নিছিল সোণৰ চেইন। কিন্তু মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত সৌভাগ্যক্ৰমে সোণৰ চেইন নিব নোৱাৰিলে চিলনী চোৰটোৱে। মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত সেই স্থান ত্যাগ কৰি পলায়ন কৰে চিলনী চোৰটো। গতিকে সোণৰ চেইন পিন্ধি ঘূৰি ফুৰা মহিলাসকল সাৱধান। সাৱধান নহ'লে আপুনি পৰিব বিপদত। কলিয়াবৰৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছে চিলনী চোৰ। কেইদিনমানৰ পূৰ্বে কলিয়াবৰৰ সৰুভগীয়াৰ গৃহস্থৰ ঘৰত প্ৰৱেশ কৰি এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিছিল। তাৰ পিছতেই কলিয়াবৰ তিনিআলিত হোৱা এই ঘটনাই চিন্তিত কৰি তুলিছে ৰাইজক। গতিকে সাৱধান। মই সেই পাটৰ ভ্ৰমণলৈ সদায় যাওঁৱেই, সেই হিচাপে যোৱাকালিও গৈছিলোঁ। গৈ পেলাই আপোনাৰ আগতে কৃষ্ণধাবা বা সেই হাতীয়েখোৱা তিনিআলিলৈকে যাওঁগৈ। এইকেইদিন মই হেৰিয়াৰ পৰাই ঘূৰিছোঁ, আমাৰ তেল ডিপুটোৰ ওচৰৰ পৰাই ঘূৰিছোঁ। তাৰপৰা ঘূৰি আহি আপোনাৰ আমাৰ যিখন নেশ্যনেল হাইৱেত আমাৰ কিলোমিটাৰৰ ফলকখন আছে, সেইখন পাৰ হৈয়ে আমাৰ চাৰ্কিট হাউচলৈ আহি থকা ৰাস্তাটোত আহোঁতেনে ঘপককৈ এজন ল'ৰাই স্কুটি লৈ আহি অকণমান সমোৱা নিচিনাকৈ আহিলে। মই অৱশ্যে গম নাপাওঁ পিছফালৰ পৰা কি আহি আছে, মই গান শুনি শুনি আহি আছিলোঁ। তাৰপিছত তেওঁ ঘপককৈ হাতটোৱে যেতিয়া ধাপকৈ মোৰ ডিঙিত মাৰিছে, তেতিয়াহে মই ভাবিছোঁ কি চাইছোঁ দেখোন স্কুটিখন। মই সেই ভয়তে চিঞৰটো ওলাই গ'ল যে, ধমকি এটা মাৰি পেলাই, তেতিয়া স্কুটিখন খুব জোৰত গুচি গৈছে। ল'ৰাজন এই ব্লেক স্পৰ্টিং পিন্ধা, পিছফালে ধৰক বগা কিবা আগবাগ আছে আৰু চুলিখিনি অলপ কেঁকুৰা আৰু স্বাস্থ্যৱান ল'ৰা। তাৰমানে মুখখন মই নেদেখিলোঁ, কিন্তু পিছফালৰ পৰাহে দেখিছোঁ। সেইকাৰণে সকলোকে সজাগ কৰিবৰ কাৰণেহে আচলতে কথাষাৰ কৈছোঁ। সেইফালে আজি বহুত দিনৰ পৰাই মই খোজকাঢ়ি থাকোঁ, অকলে যোৱাৰ কাৰণে অৱশ্যে এটা হেৰিও হৈছে, মই নিজে বহুত ভয় খাইছোঁ। আৰু আপোনালোকক সকলোকে এইকাৰণেই কৈছোঁ যে কালিও আকৌ খবৰ কলিয়াবৰত যিটো নিউজ পালোঁ, হয়তো তেনেকুৱা মানুহ ঘূৰিবও পাৰে। সেইকাৰণে সকলোৱে সচেতন হওক আৰু সকলোৱে সজাগ হওক, আৰু এনেধৰণৰ মানুহখিনিৰ পৰা যাতে আমি সাৰিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে এতিয়া সচেতন হ'ব লাগিব। মই আগতে কৈ থকাহে শুনো, মই কালি নিজে ভুক্তভোগী হৈ গ'লোঁ যে, মই ঘৰত আহি ছোৱালীক কথাষাৰ কৈছোঁ, তেতিয়া অলপ ভয়ো খাইছোঁ। আৰু মই ভাবিছিলোঁ এইবিলাক দুষ্ট ল'ৰা চাগে তেনেকুৱাও হ'ব পাৰে বুলি ভাবিছিলোঁ। নমস্কাৰ, মই ডক্টৰ ৰকিম বৰঠাকুৰ। আমাৰ এই সঞ্জীৱনী ডায়েগনষ্টিক ইতিমধ্যে 9 বছৰ সম্পূৰ্ণ কৰিলে বৃহত্তৰ কলিয়াবৰবাসীৰ স্বাস্থ্যখণ্ডত প্ৰভূত সেৱা আগবঢ়াই আহিছোঁ। তেজপুৰ বা নগাঁৱলৈ নগৈ আমাৰ ইয়াতে তেওঁ সেৱা ল'ব পাৰিব। সহায় সাৰথি আৰু আশীষৰ ফলতে আমি এই লেবৰেটৰীটোক নতুন ৰূপত পাবলৈ সক্ষম হৈছোঁ। আমাৰ যিখিনি পেথলজিকেল টেষ্ট বা বায়'কেমিকেল টেষ্ট বহুতখিনি ফুলি অট'মেচিনেৰে সম্পন্ন কৰা হয়। লগতে আমাৰ ৰুটিন মাইক্ৰ'বায়'লজিকেল যিখিনি ধৰক কালচাৰ ইত্যাদি, ষ্টুল কালচাৰ, ইউৰিন কালচাৰ, স্পুটাম কালচাৰ আৰু কিছুমান বিশেষ চাইক'লজিকেল টেষ্ট লাগে ফ্লুইড এনালাইচিছ, FNAC ইত্যাদিখিনি কৰা হয় ইয়াতে।